বন্ধু বান্ধৱীসকল, আমি সকলোৱে ঘৰখনৰ সুখ শান্তি আৰু সমৃদ্ধি বিচাৰোঁ। সেয়েহে সুখ শান্তি আৰু সমৃদ্ধি পাবলৈ হ'লে ঘৰত নতুন বছৰৰ প্ৰথম দিনটিত এই কামটো কৰিলে বহুতো সুফল লাভ কৰিব পৰা যায়। মা লক্ষ্মীৰ কৃপা পাবলৈ হ'লে এই নতুন বছৰৰ প্ৰথম দিনটিত অৱশ্যেই এটি তুলসী পুলি লগাওক। তুলসী হৈছে ভগৱান বিষ্ণুৰ অত্যন্ত প্ৰিয় গছ। এই তুলসী গছত যদি প্ৰত্যেক ৰাতিপুৱা পানী ঢালিব পৰা যায় আৰু সন্ধিয়া এগছি বন্তি জ্বলাব পৰা যায়, তেন্তে সেই ঘৰখনত কোনোদিন দুখ দুৰ্গতি আহিব নোৱাৰে। সেয়েহে এই তুলসী গছ যদি আপোনাৰ ঘৰত নাই, তেন্তে বছৰৰ প্ৰথম দিনটিত যদি এটি পুলি ৰুব পৰা যায়, তেন্তে অত্যন্ত মংগল মনা হয়। এতিয়া জানো আহক, এই নতুন বছৰৰ প্ৰথম দিনটিত দুৱাৰত কি কৰিব লাগে। এই নতুন বছৰৰ প্ৰথম দিনটিত ৰাতিপুৱা সোনকালে উঠি স্নান আদি কৰি ভগৱান গণেশ ও মা লক্ষ্মীৰ ওচৰত এটি শুদ্ধ প্ৰদীপ প্ৰজ্বলিত কৰিব আৰু মিঠা ভোগ নিবেদন কৰিব আৰু সেন্দুৰ নিবেদন কৰিব। সেন্দুৰ ভগৱান গণেশৰ অত্যন্ত প্ৰিয়। সেই সেন্দুৰে ভগৱান গণেশ আৰু মা লক্ষ্মীক তিলক লগাব। বাকী সেন্দুৰে মুখ্য দুৱাৰৰ দুয়োফালে স্বস্তিক চিহ্ন অংকন কৰিব। যদি আগতেই স্বস্তিক চিহ্ন অংকন কৰা হৈ আছে, তেন্তে তাৰ ওপৰে ওপৰে হ'লেও স্বস্তিক চিহ্নটি অংকন কৰিব। এই স্বস্তিক চিহ্ন অত্যন্ত প্ৰাচীন কালৰ ভাৰতীয় সংস্কৃতিৰ মংগল প্ৰতীক হিচাপে মনা যায়। সেইকাৰণে শুভ কামৰ আগত এই চিহ্ন অংকন কৰি পূজা কৰা হয়। গণেশ পুৰাণৰ মতে স্বস্তিক চিহ্ন ভগৱান গণেশৰ স্বৰূপ। স্বস্তিক চিহ্নত বাধা বিঘিনি দূৰ কৰা সকাৰাত্মক শক্তি আছে। সেয়েহে সেন্দুৰে মুখ্য দুৱাৰত স্বস্তিক চিহ্ন অংকন কৰিলে দেৱ দেৱতাৰ প্ৰৱেশ ঘটে আৰু মা লক্ষ্মী সদায় সেইখন ঘৰত বাস কৰিব। যিখন ঘৰত ভগৱান গণেশ ও মা লক্ষ্মীৰ প্ৰৱেশ ঘটে, সেইখন ঘৰত কোনোদিন ধন সম্পত্তি সুখ সমৃদ্ধিৰ